আমি প্ৰত্যেকেই বিচাৰোঁ নিজৰ জীৱনটো সলনি কৰিবৰ কাৰণে, নিজৰ জীৱনটো পৰিৱৰ্তন কৰিবৰ কাৰণে, নিজৰ জীৱনত কিবা এটা এচিভ কৰিবৰ কাৰণে। কিন্তু আমি যদিও বিচাৰোঁ, আমি বহুতে সেইখিনি কিন্তু পূৰণ কৰিব নোৱাৰোঁ। কাৰণ আমাৰ হাতত আমি যিটো বস্তু বিচাৰিছোঁ সেইটো পাবৰ কাৰণে আমাৰ হাতত এটা তেনেকুৱা ইনকমৰ ৰাস্তাও লাগিব। ইনকমেই মেইন হৈছে। যদি আপোনাৰ মোৰ হাতত যদি ইনকম নাই তেনেকুৱা, তেতিয়াহ'লে আমি তেনেকুৱাকৈ বিচাৰিলেও আমি নাপাম। গতিকে আমি যি ধৰণে বিচাৰিছোঁ জীৱনটো সজাই পৰাই তুলিবৰ কাৰণে, তাৰ কাৰণে কিন্তু আমি কি কাম কৰিছোঁ চোৱা খুবেই প্ৰয়োজন আছে। আমি যিটো বিচাৰিছোঁ জীৱনত, যিখিনি বিচাৰিছোঁ, যিখিনি এচিভ কৰিব বিচাৰিছোঁ, সেইখিনি পাব পৰাকৈ আমি কামটোৰ পৰা পাব পাৰিমনে, আমি কামটোৰ পৰা পাম নে, সেইটো চোৱা প্ৰয়োজন আছে। আপুনি যিটো কাম কৰি আছে সেইটো কামৰ পৰা যদি পোৱাৰ সম্ভাৱনা নাই, তেন্তে তাৰ লগত আৰু এটা কাম কৰাৰ প্ৰয়োজন আছে। গতিকে এটা কাম লাগিয়ে তাৰমানে কেতিয়াও নাভাবিব যে মই এইটো কৰিম সেইটো কৰিম। যদি আপুনি কৰা কামটোৰ পৰা যিটো উপাৰ্জন কৰে, সেই উপাৰ্জনে হয়তো ঢুকি নাপাবও পাৰে। গতিকে জীৱনৰ সেই অংকটো কৰি চাব, মানে আপুনি এদিনত কিমান কাম কৰি কিনে পইচা পাইছে, আৰু ঠিক তেনেকৈ মাহৰ হিচাপটো উলিয়াব, ঠিক তেনেকৈ বছৰৰ হিচাপ উলিয়াব। এনেকৈ উলিয়াওঁতে আপুনি অংকটো কৰি চাব, আৰু আপুনি ধৰক কেইবছৰ পিছত কি বিচাৰিছে সেই বস্তুটো পোৱাৰ সম্ভাৱনা আছেনে চাব। এটা কথা আপুনি মনত ৰাখিব, আপোনাৰ হৃদয়খনেই হৈছে মন্দিৰ। গতিকে আপোনাৰ হৃদয়খনক কেতিয়াও অপবিত্ৰ হ'বলৈ নিদিব, সদায় পবিত্ৰ কৰি ৰাখিব। আৰু আপোনাৰ পবিত্ৰ হৃদয়খনত কিন্তু দাগ লগাবৰ কাৰণে বহু লোক আহিব। আপোনাৰ পবিত্ৰ হৃদয়খনক ভাঙি থান বান কৰিবৰ কাৰণে, ভাঙি চুৰুমা কৰিবৰ কাৰণে বহু লোকে চেষ্টা চলাব। আৰু সেই সময়ছোৱাত আপুনি নিজকে থিয় দিব লাগিব, আপুনি নিজকে লৈ সেই সময়ছোৱাত ফাইট কৰিব লাগিব, যাতে আপোনাৰ পবিত্ৰ হৃদয়খনক কোনো ভাঙি চুৰুমা কৰিব নোৱাৰে, কোনো ভাঙি থান বান কৰিব নোৱাৰে, কোনেও যাতে দাগ লগাব নোৱাৰে। মই আকৌ কওঁ, আপোনাৰ হৃদয়খনেই হৈছে মন্দিৰ। গতিকে আপোনাৰ হৃদয়খনক সদায় পবিত্ৰ কৰি ৰাখিব, কেতিয়াও অপবিত্ৰ হ'বলৈ নিদিব। আপোনাৰ জীৱনলৈ ভাল দিন আহিব। ধুনীয়া কোনো বৰণ নাই। মই যি বস্তুটো চাইছোঁ, সেই বস্তুটোক আমি কি ধৰণে চাইছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰে। আমি যদি ভাল দৃষ্টিয়ে চাইছোঁ ভাল, ধুনীয়া, আৰু যদি বেয়া দৃষ্টিয়ে চাইছোঁ বেয়া। আমি চোৱাৰ ওপৰত নিৰ্ভৰ কৰে ধুনীয়াটো। গতিকে কোনোবা ধুনীয়া কোনোবা বেয়া, এইখিনিক লৈ কিনে আমি কাকো ক'ব নালাগে। কাৰণ আমি যদি কাৰোবাক ভাল দৃষ্টিয়ে চাওঁ ভাল, কাৰোবাক যদি বেয়া দৃষ্টিয়ে চাওঁ বেয়া। এইখিনিয়ে আৰু, ধন্যবাদ।